চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইবাৰ আপোনালোকে দেখিবলৈ পাব বৰষাৰাণী বিষয়া আৰু ৰিম্পী দাসৰ নিজে শাৰী পৰিধান কৰা এটা সুন্দৰ ভিডিঅ'। লগতে তেওঁলোকে শাৰীৰ বিষয়ে কি ভাবে, কি ক'লে চাওকচোন ভিডিঅ'টো শেষলৈকে। এখন শাৰীয়ে মোক অতি সুন্দৰ আৰু শক্তিশালী অনুভৱ কৰোৱায়। হস্ততাঁতত বোৱা ৰেচম শাৰী মোৰ অতিকৈ প্ৰিয়। আৰামদায়ক এই ৰেচম শাৰীৰ সাজযোৰ সঁচাকৈয়ে অতুলনীয়, নহয়নে বাৰু? মই মিন্ত্ৰাৰ উৎসৱৰ শ্ৰেষ্ঠ শাৰী কালেকশ্যনৰ পৰা শাৰী ক্ৰয় কৰোঁ, কিয়নো ই অতীজৰ পৰম্পৰা আৰু বৰ্তমানৰ ডিজাইনৰ এক সুন্দৰ সংমিশ্ৰণ। আপুনিও মিন্ত্ৰাৰ এই শ্ৰেষ্ঠ শাৰী কালেকশ্যনৰ পৰা শাৰী পাব পাৰে একেবাৰে আপোনাৰ দুৱাৰ দলিতে। বিভিন্ন ধৰণৰ বাৰেবৰণীয়া সংস্কৃতি, শিল্প তথা বস্ত্ৰ, এই সকলোবোৰে আমাৰ দেশখনক ৰঙীন কৰি ৰাখে। ভাৰতীয় বস্ত্ৰশিল্পৰ তেনে এক সুন্দৰ উদাহৰণ হ'ল শাৰী। চিল্কৰ শাৰী আমাৰ সকলোৰে প্ৰিয়। এই শাৰী আমি যিকোনো জুৱেলাৰীৰ লগত পিন্ধিব পাৰোঁ। চিল্কৰ শাৰী খুব কোমল আৰু আৰামদায়ক। সেইবাবে মই এখন চিল্কৰ শাৰী মিন্ত্ৰাৰ পৰা অৰ্ডাৰ কৰি ল'লোঁ। যিহেতু শাৰদীয় বতৰ, গতিকে আপুনিও আপোনাৰ এখন ভাল লগা চিল্কৰ শাৰী আজিয়ে মিন্ত্ৰাৰ পৰা অৰ্ডাৰ কৰক।